হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই সীমাদেকে আপোনালোক সকলোকে সাম্প্ৰতিক প্ৰবাহলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভালেই আছে আৰু লগতে নিজৰ পঢ়া শুনাবিলাকো খুব ধুনীয়াকৈ কৰি আছে। তো আজি আমি সাম্প্ৰতিক প্ৰবাহত যোৱা 18 পৰা 21 জুলাইৰ ভিতৰত কি কি গুৰুত্বপূৰ্ণ ঘটনাৱলীসমূহ আছে সেইসমূহ আমি চাবলৈ চেষ্টা কৰিম। কিয়নো আমি কালি ক্লাছটো আমাৰ অনুষ্ঠিত হ'ব লাগিছিলে, যিহেতুকে কালি বুধবাৰ আছিলে, কিন্তু কালি আমাৰ যোৱাকালি আমি ক্লাছটো কিছু বিশেষ অসুবিধাৰ বাবে ক্লাছটো কালি অনুষ্ঠিত নহ'ল। তাৰ বাবে মই সকলোৰে আগত ক্ষমা বিচাৰিছোঁ, কাৰণ সকলোৱে ৰৈ থাকে। দুদিনতে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ দুদিনেই হয়, গতিকে এই দুদিন সকলোৱে ৰৈ থাকে ক্লাছটো কৰিবৰ কাৰণে। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছু সংখ্যকৰ মেছেজো আহিছিলে, মেম ক্লাছটো পিছত দেৰিকৈ দিব নেকি বুলি, এই বুলিও মেছেজ আহিছিলে যে অহা নাই এতিয়াও, 7টা বাজি গ'ল বুলি এনেকৈ ধৰণে মেছেজ আহিছিলে। তো গতিকে মই সেইকাৰণে সকলোৰে আগত পুনৰবাৰ ক্ষমা বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীয়ে আশাৰে ৰৈ থাকে ক্লাছটো কৰিবলৈ। তো আজি আমি সেইখিনি চাবলৈ চেষ্টা কৰিছোঁ। তো ইয়াতে আমি প্ৰথম এইকেইদিনৰ টপিকখিনি আমি চাওঁ কি কি আছিলে। এইকেইদিনত আমি কি কি পঢ়িম। আছাম লঞ্চেছ জন্মদিন সেউজ ছাপোৰ্ট উদ্যান ইনিচিয়েটিভ, অপাৰেশ্যন জল ৰাহত জইণ্ট ফ্লাড ৰিলিফ এণ্ড ৰেস্কিউ অপাৰেশ্যন, মিছন আংগমান মাইডান প্ৰাইভেট অৰ্বিটেল লঞ্চ বাই বিক্ৰম 1, প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুছ মাল্টিনেশ্যনেল ষ্টেট ভিজিটছ, 72nd National Film Awards, 2026 Commonwealth Camp Flag Bearer and Baton Bearer, Nelson Mandela International Day, PV Sindhu win BWF Japan Open title, FIFA World Cup 2026 Finals and Awards. So আহক আমি ক্লাছখিনি আমি এতিয়া এইখিনি টপিক ভালকৈ পঢ়ি লওঁ। তো প্ৰথম টপিকটোৰ আমি কুৱেশ্যন এটা পঢ়োঁ। হুৱেৰ ৱাজ দি ইনগুৰেল জন্মদিন সেউজ ছাপোৰ্ট উদ্যান বাৰ্ডে গ্ৰীণ প্লেচ গাৰ্ডেন এষ্টাব্লিছড ইন আছাম? অসমৰ প্ৰথমখন জন্মদিন সেউজ ছাপোৰ্ট উদ্যান ক'ত স্থাপন কৰা হৈছিল? অপশ্যনকেইটালৈ আপোনালোকে মন কৰক। ইয়াৰে কিন্তু শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। এতিয়া আমি টপিকটোৰ সবিশেষ আমি চাবলৈ চেষ্টা কৰিম যে কি হয় আচলতে এই জন্মদিন সেউজ ছাপোৰ্ট উদ্যান। তো এই জন্মদিন সেউজ ছাপোৰ্ট উদ্যান যিটো ইনিচিয়েটিভ হয়, এই ইনিচিয়েটিভটো লঞ্চ কৰিছে আমাৰ দ্য এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট অফ আছাম। এই বিশেষ ইনিচিয়েটিভটো লঞ্চ কৰিছে। এই ইনিচিয়েটিভটো লঞ্চ কৰাৰ মূল উদ্দেশ্য কি, আমি সেইখিনিও চাবলৈ যত্ন কৰিম। কাৰণ আপোনালোকে নামটোতে দেখিছে, বিশেষ পদক্ষেপটোৰ নামটোত আপোনালোকে ধৰিব পাৰিছে যে জন্মদিন সেউজ ছাপোৰ্ট উদ্যান, অৰ্থাৎ জন্মদিন সেউজ ছাপোৰ্ট উদ্যান। এতিয়া এই নামটোৰ লগত জড়িত আমি গোটেইখিনি চাই ল'ম। প্ৰথম কথা, এই ইনিচিয়েটিভটো কিহৰ লগত জড়িত? পৰিৱেশ সংৰক্ষণৰ লগত, পৰিৱেশ সুৰক্ষাৰ লগত জড়িত। আৰু এই যিটো ইনিচিয়েটিভ বা এই যিটো পদক্ষেপ বা এই প্ৰগ্ৰামটোৰ মেইন লক্ষ্য হৈছে কি, যে আমাৰ পৰিৱেশ সংৰক্ষণৰ যি সচেতনতা বা আমাৰ সজাগতামূলক যি হ'ব লাগে, সেই সজাগতামূলক গোটেইখিনিক মানে এটা আমাৰ জন আন্দোলনলৈকে ৰূপান্তৰিত কৰাই হৈছে এই পদক্ষেপটোৰ মেইন লক্ষ্য। কি হ'ল যে পৰিৱেশ সংৰক্ষণৰ যি সচেতনতা থাকিব লাগে, সেই সচেতনতাক কিহলৈ ৰূপান্তৰিত কৰা, এক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাই হৈছে এই ইনিচিয়েটিভটোৰ মেইন উদ্দেশ্য। আৰু এই যি জন্মদিন সেউজ ছাপোৰ্ট উদ্যান, প্ৰথমখন উদ্যান এই ইনিচিয়েটিভৰ আণ্ডাৰত প্ৰথমখন উদ্যান স্থাপন কৰা হৈছে আমাৰ যি ডিমৰীয়া সমষ্টি, ডিমৰীয়া বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ টোপাতলিৰ স্থানত কি কৰা হৈছে, এই বিশেষ উদ্যানখন স্থাপন কৰা হৈছে। এতিয়া এই উদ্যানখন অকল এখন জেগাতে এইটো জাষ্ট মুকলি কৰা হৈছে, এটা জেগাত ইয়াক স্থাপন কৰা হৈছে, প্ৰথমখন উদ্যান হিচাপত ইয়াক স্থাপন কৰা হ'ল, আমি গম পালোঁ। কিন্তু অনাগত সময়ত আমাৰ যি 126টা সমষ্টি, আমাৰ এই 126টা বিধানসভাৰ সমষ্টি আটাইকেইটাতে কি কৰা হ'ব, ইয়াক স্থাপন কৰা হ'ব। এতিয়া মই যিহেতু ক'লোঁ যে এই পৰিৱেশ সংৰক্ষণৰ লগত জড়িত বা পৰিৱেশ সংৰক্ষণৰ সচেতনতাক এক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাই হৈছে এই পদক্ষেপটোৰ মেইন উদ্দেশ্য। তো কি হয় আমি অকণমান আৰু চাবলৈ যত্ন কৰিম, কাৰণ আপোনালোকে নামটো যে দেখিলে জন্মদিন, অৰ্থাৎ আমি প্ৰত্যেকগৰাকী নাগৰিক, আমি সকলো সাধাৰণ নাগৰিকৰ যদি আপোনালোকে চাই, আমি জন্মদিনটো আমি নিজাববীয়াকৈ আমি উদযাপন কৰোঁ, আমি ইণ্ডিভিজুৱেলি আমি ইয়াক উদযাপন কৰোঁ বা বিশেষ ধৰণে আমি উদযাপন কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আমাৰ এই জন্মদিনটোত যদি আমি নিজৰ ধৰণে উদযাপন কৰাৰ লগতে আমি যদি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত যদি এখোজ আগবাঢ়োঁ, অৰ্থাৎ আমি নিজৰ জন্মদিনটোত নিজৰ জন্মদিন হিচাপত যদি আমি সেই ঠায়ে ঠায়ে আমাৰ সমষ্টিটোত যি উদ্যান পৰৱৰ্তী সময়ত স্থাপন কৰা হ'ব, নিজৰ সমষ্টিত এনেকুৱা উদ্যান স্থাপন কৰা হ'ব, তাত গৈ যাতে আমি সেই উদ্যানবিলাকত আমি গৈ পেলাই যাতে আমাৰ নিজৰ জন্মদিনটোত এডালকৈ গছ পুলি ৰোপণ কৰিব পাৰোঁ,
গতিকে সেইটোৱেই হৈছে এই আঁচনি এই যিটো ইনিচিয়েটিভ এই ইনিচিয়েটিভটোৰ মেইন উদ্দেশ্য অৰ্থাৎ লক্ষ্য আমি সকলো সজাগ হ'ব লাগিব সকলো সচেতন হ'ব লাগিব কাৰণ পৰিৱেশ সংৰক্ষণ কেৱল সংৰক্ষণৰ দায়িত্ব কেৱল চৰকাৰ বা পৰিৱেশ সংৰক্ষণৰ দায়িত্ব কেৱল এখন বিশেষ চৰকাৰৰ নাথাকে এই দায়িত্ব আমাৰ সকলোৰে পৰিৱেশ সংৰক্ষণৰ দায়িত্ব আমি প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকৰে কাৰণ আমি ভাৰতৰ সংবিধানত আপোনালোকে যদি আৰ্টিকল 51 পঢ়িছে আৰ্টিকল আপোনালোকে DPSP সমূহতো পঢ়িছে আৰু লগতে আমাৰ আৰ্টিকল 51 ক্লজ A যিটো আপোনালোকে পঢ়িছে য'ত আমাৰ ফাণ্ডামেণ্টেল ডিউটি হিচাপত অৰ্থাৎ নাগৰিকৰ মৌলিক কৰ্তব্য হিচাপত উল্লেখ কৰা হৈছে যে আমি প্ৰত্যেকগৰাকী নাগৰিকৰে এইটো কৰ্তব্য হোৱা উচিত যে আমি কি কৰিব লাগিব পৰিৱেশ সংৰক্ষণ কৰিব লাগিব সুৰক্ষা কৰিব লাগিব আমাৰ যিবোৰ ৱাইল্ড লাইফ থাকিব ৱাইল্ড লাইফকো আমি মানে সুৰক্ষা দিব লাগিব ৰক্ষা কৰিব লাগিব গতিকে এইটো এটা খুব ধুনীয়া ইনিচিয়েটিভ আমি ক'ব পাৰোঁ আপোনালোকক ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে জন্মদিন সেউজ শপত উদ্যান প্ৰথমখন কোনটো সমষ্টিত স্থাপন কৰা হ'ল বা ইয়াৰ মেইন লক্ষ্য কি হয় আপোনালোকক সুধিব পাৰে তো প্ৰথমখন আপোনালোকে গম পালে টপাতলি সোণাপুৰ অৰ্থাৎ আমাৰ ডিমৰীয়া লেজিছলেটিভ এছেম্বলিৰ সেই কনষ্টিটুৱেঞ্চিতে কি কৰা হৈছে স্থাপন কৰা হৈছে তো ইয়াতে আপোনালোকে এই কি হয় ইয়াৰ আণ্ডাৰত মই যোনটো লক্ষ্য কি হয় আপোনালোকক বুজাইছোঁ মনত ৰাখিব তো ইয়াত দেখিব পাইছে আপোনালোকে দ্য আছাম গভৰ্ণমেণ্ট এনাউন্স প্লেনছ টু এষ্টাব্লিছ ওৱান জন্মদিন সেউজ শপত উদ্যান ইন ইচ অফ আছামছ 126 লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চিছ তো আপোনালোকে মনত ৰাখিব এইটো প্ৰত্যেক 126টা প্ৰত্যেকটো সমষ্টিতে স্থাপন কৰিব যাতে প্ৰত্যেকটো সমষ্টিৰে মানুহে গৈ পেলাই নিজৰ সমষ্টিৰ সেই বিশেষ উদ্যানত গৈ পেলাই নিজৰ জন্মদিনটোত এডালকৈ গছপুলি ৰোপণ কৰিব পাৰিব গতিকে সেইটো এটা খুব ধুনীয়া পৰিকল্পনা হাতত লৈছে এণ্ড দ্য ফৰেষ্ট ডিপাৰ্টমেণ্ট উইল মেইনটেইন দিছ গাৰ্ডেন্স টু এনচিয়ৰ দি লং টাৰ্ম ছাৰ্ভাইভেল অফ দি প্লেণ্টেড চেপলিংছ তো এতিয়া আপোনালোকে মই গৈ পেলাই ধৰি লওক গছপুলিডাল ৰোপণ কৰি থৈ আহিছোঁ অইন এগৰাকী ব্যক্তি গৈ পেলাই গছপুলিডাল ৰোপণ কৰি থৈ আহিছে কিন্তু সেই গছপুলিডালৰতো যত্ন ল'ব লাগিব নহ'লেতো গছপুলিডাল এনেই ডাঙৰ হৈ পেলাই এনেই এডাল ডাঙৰ বৃক্ষলৈতো ই পৰিণত হ'ব নোৱাৰে হয়তো বিভিন্ন পৰিৱেশৰ মানে এনেকুৱা আপোনাৰ বতৰৰ ক্ষেত্ৰতো হৈ পেলাই বা খৰাং ৰ'দৰ ক্ষেত্ৰতো এনেই মৰি যাব পাৰে গছপুলিডাল চ' সেইডালক যাতে আমি ৰোপণ কৰাৰ পিছত দায়িত্ব ল'ব কোনে ফৰেষ্ট ডিপাৰ্টমেণ্টে বন বিভাগে দায়িত্ব ল'ব যাতে তাক একদম কি কৰিব পাৰে মেইনটেইন কৰিব পাৰে অৰ্থাৎ ভালকৈ পানী দি পেলাই ভালকৈ তাক ডাঙৰ কৰিব পাৰে তো গছপুলি এডাল ৰুই থোৱাই নহয় সেই গছপুলিডালক কেনেকৈ আমি ডাঙৰ কৰিব পাৰিম এই ক্ষেত্ৰতো কিন্তু গুৰুত্ব সহকাৰে মানে বা এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে তো এই যোনটো দায়িত্ব সেই দায়িত্বটো দিয়া হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টক অ'কে তো আপোনালোকে এইখিনি অকণমান ভালকৈ চাব নেক্সট ইয়াত মই অকণমান ষ্টেটিষ্টিকৰ পৰা দি দিছোঁ বৰ্তমান সময়ত যদি আপোনালোকে চাই এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ক্লাইমেট চেঞ্জৰ আপোনালোকে মিনিষ্ট্ৰী যদি চাই জয়ন্ত মল্ল বৰুৱা এণ্ড আপোনালোকে এনেকুৱা ধৰণৰ আৰু এটা ইনিচিয়েটিভ হয়তো আমাৰ নেশ্যন ৱাইড এটা শুনিছে বন মহোৎসৱ তো বন মহোৎসৱৰ কথা হয়তো শুনিছে যাক 1950 চনতে কে এম মুন্সি যোন এগ্ৰিকালচাৰ এণ্ড ফুড মিনিষ্টাৰ আছিলে তো তেখেতে এই ইনিচিয়েটিভটো লঞ্চ কৰিছিলে 1950 আৰু তেতিয়াৰ পৰা এই বন মহোৎসৱ চেলিব্ৰেট কৰা হৈ আহিছে সপ্তাহজোৰা তো 1 জুলাইৰ পৰা 7 জুলাইলৈকে তো এই ক্ষেত্ৰতো কেতিয়াবা আপোনালোকক কুৱেশ্যন সুধিব পাৰে দেন মই যিটো আপোনালোকক আৰ্টিকেল ৰিলেটেড অলপ আগতে কথা ক'লোঁ যে আমাৰ DPSPটো আছে এটা ফাণ্ডামেণ্টেল ডিউটিও হয় মনত কৰিব আমাৰ যিসমূহ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ আমি আমাৰ সংবিধানৰ পাৰ্ট 4ত পাওঁ আৰু এই পাৰ্ট 4 আৰ্টিকেল যদি চাই 36 to 51 এইখিনিলৈকে আপোনালোকে DPSPৰ কথাসমূহ পায় কিন্তু এই DPSPৰ আণ্ডাৰত এই আৰ্টিকেলসমূহৰ ভিতৰত এটা আৰ্টিকেল হৈছে আৰ্টিকেল 48A অৰ্থাৎ আৰ্টিকেল 48A কাৰ কথা কয় ষ্টেটক এটা গাইডলাইন ধৰি দিছে এটা নিৰ্দেশনা দিছে যে ষ্টেটে কি কৰিব লাগিব আমাৰ পৰিৱেশ সংৰক্ষণ কৰিব লাগিব পৰিৱেশক সুৰক্ষা কৰিব লাগিব লগতে আমাৰ বন্যপ্ৰাণীকো সুৰক্ষা দিব লাগিব তো সেইটো ষ্টেটৰ গাইডলাইন হয় সেইটো DPSPত মেনশ্যন আছে যে ষ্টেটে সেইখিনি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত বা ইম্প্ৰুভ কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ ল'ব লাগে তো ষ্টেটক গাইডলাইন হিচাপত এই আৰ্টিকেলটোত এড কৰা হৈছে তো ষ্টেটে সেই হিচাপত কি কৰি আছে ইমপ্লিমেণ্ট কৰি গৈ আছে যেনেকৈ ৱাইল্ড লাইফ আমাৰ বন্যপ্ৰাণী আইনসমূহ পাছ কৰিছে পৰিৱেশ সুৰক্ষা আইনসমূহ পাছ কৰিছে ইমপ্লিমেণ্ট কৰি গৈ আহিছে তো ঠিক তেনেকুৱাকৈ আমাৰ প্ৰত্যেকগৰাকী ইণ্ডিভিজুৱেলৰো কি হয় এটা ডিউটি হয় আৰু সেইটো ক'ত লিখা আছে আমাৰ ফাণ্ডামেণ্টেল ডিউটি পাৰ্ট 4A যিটো ক্লজ হয় আমাৰ সংবিধানৰ তাৰে আৰ্টিকেল 51A ক্লজ জিত মেনশ্যন আছে যে প্ৰত্যেকগৰাকী এভৰি চিটিজেনৰে এইটো ডিউটি এইটো কৰ্তব্য হয় যে আমি কি কৰিব লাগে আমাৰ
পৰিৱেশক প্ৰটেক্ট কৰিব লাগিব আৰু ইমপ্ৰুভ কৰিব লাগিব আমাৰ কি হওক প্ৰকৃতিক আমি সুৰক্ষা দিয়াৰ লগতে আমি প্ৰকৃতিক ইমপ্ৰুভো কৰিব লাগিব গতিকে এইখিনি লগতে কি ফৰেষ্ট হওক আমাৰ বননি হওক হয় নাই বননি পানী নদী বন্যপ্ৰাণী সকলোকে আমি সুৰক্ষিত কৰিব লাগিব সেইটো প্ৰত্যেকগৰাকী নাগৰিকৰে দায়িত্ব হয় তো আই হোপ আপোনালোকে প্ৰথমটো টপিক বুজি পালে এতিয়া হওক আমি নেক্সটটো টপিকলৈ যাওঁ তো ৰিচেণ্টলি আপোনালোকে শুনিছে অপাৰেশ্যন জল ৰাহত তো অপাৰেশ্যন জল ৰাহত এইটো এটা ইনিচিয়েটিভ হয় এই ইনিচিয়েটিভটো জইণ্টলি আনা হৈছে কাৰ দ্বাৰা ইণ্ডিয়ান আৰ্মিটো থাকিব ইণ্ডিয়ান আৰ্মিৰ লগতে কাৰ লগত কলেবৰেট কৰা হৈছে কোনটো ফ'ৰ্চৰ লগত কলেবৰেট কৰা হৈছে সেই কথাটো সোধা হৈছে মই আপোনালোকক ক'ম অপাৰেশ্যন জল ৰাহত কি হয় তো ইয়াতে শুদ্ধ উত্তৰ কি হ'ব মেইনলি কাৰ লগত কলেবৰেট কৰিছে শুদ্ধ উত্তৰটো আপোনালোকে মন ৰাখিব অপশ্যন বি আছাম ৰাইফল তো এতিয়া আপোনালোকে চাওক কথাটো জল ৰাহত আপোনালোকে হয়তো দুৰ্ভাগ্য কথা যে অসমখনৰ মানে প্ৰত্যেক বছৰে আপোনালোকে যদি চাই অসমখনত বানপানীয়ে কিমানখিনি ধ্বংস কৰি থৈ যায় তো এইবাৰো যদি আপোনালোকে মন কৰে তেতিয়াহ'লে ধৰিব পাৰিছে এইকেইদিন যে আমাৰ অসমৰ একেবাৰে পূব প্ৰান্তত কি ধৰণে বানপানীয়ে ধ্বংসলীলা চলাইছে তো এই যে বিধ্বস্ত বানে কেনেকৈ মানুহক ঘৰহীন কৰি তুলিছে মানুহে কেনেকুৱাকৈ ইফাল সিফাল বা কিমানগৰাকী ব্যক্তিৰ মৃত্যু হৈছে ইতিমধ্যে আমি সকলোৱে খবৰত পাইছোঁ যে কিমানগৰাকী ব্যক্তিৰ মৃত্যু হৈছে কিমান বন্যপ্ৰাণীৰ মৃত্যু হৈছে এই বানত গতিকে সেই বানত উদ্ধাৰকাৰী বা আমি যদি চাওঁ যেনেকৈ আমাৰ পূবৰ যোনবিলাক জিলা বিশেষকৈ শিৱসাগৰ জিলা ডিব্ৰুগড় জিলা ধেমাজি জিলা এই জিলাসমূহত যি ধৰণে বানপানীয়ে ধ্বংসলীলা চলাইছে তো তাত যাতে সহায় কৰিব পাৰে তো ইণ্ডিয়ান আৰ্মিৰ লগতে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ লগতে আপোনালোকে যদি চায় ইণ্ডিয়ান আৰ্মিৰ লগতে আছাম ৰাইফলে কি কৰিছে ইয়াক নামটো দিছে তেওঁলোকক সহায় কৰিবৰ কাৰণে যিটো অপাৰেশ্যন মিছন চলাইছে সেইটোৰ নাম দিছে অপাৰেশ্যন জল ৰাহত ঠিক আছে অপাৰেশ্যন জল ৰাহত নামটো দি পেলাই এনেকৈ বানপীড়িত ব্যক্তিক কি কৰা হৈছে উদ্ধাৰ কৰা হৈছে যিবোৰ বোট দি পেলাই নাও লৈ গৈ পেলাই নতুবা এয়াৰ লিফটিং কৰি পেলাই হ'লেও কি কৰিছে খাদ্যৰ যোগান কিমান দূৰ সফল হৈছে বা কি ধৰণে প্ৰচেষ্টা চলাইছে আমি সেইবোৰ পিছত চাম কিন্তু আমি যদি চাওঁ ইনিচিয়েটিভটো যদি আপোনালোকে মন কৰে যে তেনেকৈ এয়াৰ লিফটিং অৰ্থাৎ আকাশী পথেৰে হ'লেও তেওঁলোকক সেই পীড়িত লোকসকলক যাতে সাহাৰ্য দিব পাৰি লগতে য'ত বানত মানে আবদ্ধ হৈ আছে তেনেকুৱা ব্যক্তিক যাতে এই ধৰণে উদ্ধাৰ কৰি আনিব পাৰি সেই ধৰণে এই যিটো প্ৰচেষ্টা চলোৱা হৈছে সেইটোক নাম দিয়া হৈছে অপাৰেশ্যন জল ৰাহত আপোনালোকক কেতিয়াবা এক্সামত সুধিব পাৰে এনেকুৱা বিশেষ অপাৰেশ্যনবিলাকৰ নাম দি পেলাই যে কিহৰ লগত জড়িত নামতে আছে আপোনালোকে ধৰিবই পাৰিছে তো এই বিশেষ এই 2026 চনৰ যিটো বানপানী এই বানপানীৰ কাৰণে সেই মানুহখিনিক ৰিলিফ দিবৰ কাৰণে ইমিডিয়েট যাতে ৰিলিফ দিব পাৰি ইমিডিয়েট যাতে তেওঁলোকক ৰেস্কিউ কৰিব পাৰি এই ক্ষেত্ৰত এই ইনিচিয়েটিভটো লোৱা হৈছে তো মেইনলি ডিষ্ট্ৰিক্ট কোনবিলাক বেছিকৈ এফেক্টেড হৈছে যদি আপোনালোকে চাই চৰাইদেউ শিৱসাগৰ যোৰহাট ডিব্ৰুগড় ধেমাজি গতিকে এনেকুৱা এই অঞ্চলখিনি যিহেতু পূৰা বানত বিধ্বস্ত হৈ গৈছে তো সেইখিনি বানাক্ৰান্তকে সহায় কৰিবলৈ এই ধৰণৰ অপাৰেশ্যন জল ৰাহতটো লঞ্চ কৰিছে চ' ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছে লগত আপোনালোকে ধৰিব পাৰিছে ইয়াত কি আছে আপোনালোকক ইয়াত মই গোটেইখিনি লিখিয়ে দিছোঁ মানুহখিনি কেনেকৈ ক'লৈকে লৈ যাব তো ইণ্ডিয়ান আৰ্মি এণ্ড আছাম ৰাইফলছৰ মানে এইটো এটা ইনিচিয়েটিভ হয় যৌথ এটা কাম হয় লগতে SDRF আছে বা NDRF আছে গতিকে একেধৰণে কাম কৰিছে আৰু আপোনালোকে যদি বিশেষকৈ ষ্টেটিক জিকেৰ পৰা কেতিয়াবা আছাম ৰাইফলৰ কথা সুধিব পাৰে মই সেইকাৰণে ইয়াত লিখি দিছোঁ আছাম ৰাইফল আমাৰ অসমৰ চবতকৈ পুৰণি পাৰামিলিটাৰী ফ'ৰ্চ হয় মন কৰিব কেতিয়াবা সুধিব পাৰে কাৰণ এই যিটো অসম মানে আছাম ৰাইফল যিটো আগতে পূৰ্বতে মানে যেতিয়া প্ৰতিষ্ঠা হৈছিলে কাছাৰ লেভি বুলি জনা গৈছিলে অৰ্থাৎ কাছাৰ লেভি বুলি জনা গৈছিলে ইয়াক কিয় স্থাপন কৰা হৈছিলে যেতিয়া বিশেষকৈ যেতিয়া আমাৰ ব্ৰিটিছাৰসকলে ইয়াত আছিলে অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন যেতিয়া আছিলে যেতিয়া আমাৰ চাহ বাগানবিলাক প্ৰতিষ্ঠা হৈছিলে চাহ বাগানবিলাকত যিটো জনজাতীয় আক্ৰমণত যাতে সেইসমূহ বিধ্বস্ত নহয় বা চাহ বাগানসমূহত কোনো ধৰণৰ এফেক্ট নপৰে নাইবা সম্পত্তিসমূহত কোনো এফেক্ট নপৰে সেইটো বস্তু চাবৰ কাৰণে বা সেই ক্ষেত্ৰত সুৰক্ষা দিবৰ কাৰণে এই কাছাৰ লেভি বুলি এই পাৰামিলিটাৰী ফ'ৰ্চটো স্থাপন কৰিছিলে 1835ত তো পৰৱৰ্তী সময়ত সেই কাছাৰ লেভি গৈ পেলাই আছাম ৰাইফল নাম লৈছিলে তো আছাম ৰাইফলটো সেইকাৰণে কোৱা হয় চবতকৈ পুৰণি পাৰামিলিটাৰী ফ'ৰ্চ হয় আৰু এইটো কেতিয়াবা আপোনালোকক সুধিব পাৰে ফ্ৰেণ্ডছ অফ দি হিল পিপল বুলিও কোৱা হয় কেতিয়াবা সুধিব পাৰে সেইকাৰণে আপোনালোকে মনত ৰাখিব আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে শ্বিলং মেঘালয়
নেক্সট যদি চাই যেহেতু আমাৰ ডিজাষ্টাৰৰ লগতে জড়িত হৈ আছে গোটেইখিনি তো ডিজাষ্টাৰ মেনেজমেণ্ট ফ্ৰেমৱৰ্কৰ পৰা আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যেনেকৈ NDRFৰ কথা আহিব পাৰে কেতিয়া ফৰ্ম হৈছিলে তো NDRF ফৰ্ম কেতিয়া হৈছিলে আণ্ডাৰ দি ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 চ' এইটো এটা ষ্টেটিউটৰী সংস্থা হয় তো ইয়াৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 চনৰ অনুসৰি NDRFৰ কি হৈছিলে প্ৰতিষ্ঠা হৈছিলে তো ই কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত যায় মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছত যায় তো আপোনালোকে সেইখিনিও চাব ষ্টেটিক জিকেৰ পৰা এইবোৰ বস্তু চাই থৈ দিব নেক্সটটো টপিক হুইচ প্ৰাইভেট স্পেচ ষ্টাৰ্টআপ ছাকচেছফুলি এক্সিকিউটেড মিছন আগমন ইউজিং ইটছ অৰ্বিটেল ৰকেট বিক্ৰম-1 তো কোনটো বেচৰকাৰী মহাকাশ ষ্টাৰ্টআপে নিজৰ অৰ্বিটেল ৰকেট বিক্ৰম-1 ব্যৱহাৰ কৰি মিছন আগমন সফলতাৰে ৰূপায়ণ কৰিলে তো আপোনালোকে হয়তো জানে এনেই যদি আমাৰ ছেটেলাইট বা ৰকেট যেতিয়া পঠিয়াব লাগে তেতিয়াহ'লে আপোনালোকে ইছৰোৰ নাম আপোনালোকে শুনি থাকে তো প্ৰথমবাৰৰ বাবে ভাৰতত এনেকুৱা এটা বেচৰকাৰী ষ্টাৰ্টআপ যিটোৱে নিজৰ এনেকৈ ছেটেলাইট নিজৰ ৰকেট মানে বনাই পেলাই নিজে ৰকেট বনাই পেলাই ইয়াক সফলতাৰে উৎক্ষেপণ কৰিছে আৰু লগতে যিটো কাম কৰিবৰ কাৰণে সেই বিক্ৰম-1 যিটো ৰকেট হয় বনাইছিলে বিক্ৰম-1 যিটো সফলতাৰে পঠিয়ালে তো তাত গৈ পেলাই আমাৰ মই গোটেইখিনি দিয়ে দিছোঁ আমাৰ আৰ্থৰ অৰ্বিটত গৈ পেলাই কি ধৰণে ছেটেলাইটসমূহ সংযোগ কৰি থৈ আহিছে গতিকে সফল হৈছে তো এইটো এই বিশেষ বেচৰকাৰী সংস্থাটো কোনটো যিয়ে নিজৰ ধৰণে বিক্ৰম-1 ৰকেট বনাইছে দেন তাক কি কৰিছে ব্যৱহাৰ কৰি পেলাই আপোনালোকে যদি চাই মিছন আগমন বুলি কি কৰিছে এই যেটো কাম আৰু সেই কামখিনি সফলতাৰে ৰূপায়ণ কৰিছে তো সেইটো হ'ব অপশ্যন বি স্কাইৰুট এৰোস্পেচ তো স্কাইৰুট এৰোস্পেচ ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে এনেকুৱাকৈ বেচৰকাৰী সংস্থাই বনাইছে আৰু উৎক্ষেপণ কৰিছে আপোনালোকে ধৰিব পাৰিছে ইয়াতে তো প্ৰাইভেট ইণ্ডিয়ান স্পেচ ষ্টাৰ্টআপ স্কাইৰুট এৰোস্পেচ মন কৰিব সুধিব পাৰে দেই খুব ইম্পৰ্টেণ্ট হয় স্কাইৰুট এৰোস্পেচ যিয়ে ছাকচেছফুলি লঞ্চ ইটছ অৰ্বিটেল ৰকেট বিক্ৰম-1 তো সফলতাৰে বিক্ৰম-1 কি কৰিছে লঞ্চ কৰিছে আৰু কিহত ইনটু লো আৰ্থ অৰ্বিট আণ্ডাৰ মিছন আগমন তো মিছন আগমন কিহৰ লগত জড়িত সেইকাৰণে আপোনালোকক সুধিব পাৰে এই যে উৎক্ষেপণ কৰিলে এই যে উৎক্ষেপণ কৰিলে ইয়াক সফলতাৰে বিক্ৰম-1 যিডাল ৰকেট তো উৎক্ষেপণ যে কৰিলে তাত গৈ পেলাই আপোনালোকে যদি চাই আমাৰ পৃথিৱীৰ লো অৰ্বিটত যদি আপোনালোকে চাই তাত সৰু সৰু এনেকুৱাকৈ ছেটেলাইটসমূহ সংযোগ কৰি পেলাই আহিবলৈ সক্ষম হৈছে তো সেই যোনখিনি কাম সেই মিছনটোকে নাম দিছে মিছন আগমন কিহৰ লগত জড়িত সুধিব পাৰে আৰু প্ৰথমবাৰৰ বাবে যে এনেকৈ ভাৰতত বেচৰকাৰী কোম্পানীয়ে যে এনেকৈ ৰকেট বনাই পেলাই উৎক্ষেপণ কৰিছে লঞ্চ কৰিছে এইটো আমাৰ ভাৰতত প্ৰথমটো ঘটনা তো আপোনালোকৰ কাৰণে এক্সামত খুব ইম্পৰ্টেণ্ট আহিব পাৰে এই সফলতাৰ দিশত ভাৰত মানে আৰু এখোজ আগবাঢ়িছে স্পেচৰ ক্ষেত্ৰত আগত চৰকাৰীভাৱে গৈছিলে এতিয়া এনেকুৱা আমাৰ ষ্টাৰ্টআপবিলাকো হৈছে প্ৰযুক্তিৰ ক্ষেত্ৰত খুব আগবাঢ়ি গৈছে তো বেচৰকাৰী এনেকুৱা কোম্পানীও এতিয়া ৰকেট বনাই পেলাই উৎক্ষেপণ কৰিছে তো সেই বিশেষ ৰকেটখনৰ নাম বিক্ৰম-1 বিক্ৰম-1 ৰখা হৈছে কিয় ৰখা হৈছে মই আপোনালোকক কৈ আছোঁ অলপ পিছত প্ৰথমতে ইয়াত আপোনালোকে চাওক লিখা আছে যে ছাকচেছফুলি প্লেচ মাল্টিপল টেকনলজি ডেমনষ্ট্ৰেশ্যন payloads into orbit making India only the third country in the world to establish operational private orbital launch capabilities তো আমি যদি চাওঁ USA চাইনাৰ পিছত প্ৰথম থাৰ্ড নম্বৰখন কাণ্ট্ৰি হৈছে ভাৰতবৰ্ষ যিয়ে প্ৰাইভেট ক্ষেত্ৰত বা এনেকুৱা ব্যক্তিগতভাৱে বেচৰকাৰী সংস্থাই এনেকুৱাকৈ ৰকেট লঞ্চ কৰিছে সফল হৈছে গৈ পেলাই অৰ্বিটত গৈ পেলাই তাত কিছুমান হেৰি কৰি থৈ আহিবলৈ সক্ষম হৈছে তো এয়া হৈছে আমাৰ ভাৰতবৰ্ষখন তৃতীয়খন দেশত পৰিণত হৈছে তো ইয়াত মই স্কাইৰুট এৰোস্পেচৰ কথা কৈ দিছোঁ যিহেতু এটা বেচৰকাৰী কোম্পানী হয় এইটো তো স্কাইৰুট এৰোস্পেচ হেডকোৱাৰ্টাৰ হৈছে হায়দৰাবাদ তেলেংগানা দেন ৰকেটখনৰ মই যে ক'লোঁ এইমাত্ৰ বিক্ৰম-1 নাম ৰখা হৈছে কিয়নো ডক্টৰ বিক্ৰম চাৰাভাই যাক আমি কি বুলি জানো ফাদাৰ অফ দি ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম বুলি কোৱা হয় তো তেখেতৰ নামতে তেখেতক স্মৰণ কৰি পেলাইয়ে এই প্ৰথমখন স্কাইৰুট এৰোস্পেচৰ প্ৰথমখন ৰকেটৰ নাম বিক্ৰম-1 ৰাখিছে তো মন কৰিব সেইকাৰণে দেন নডেল স্পেচ ৰেগুলেটৰ ইন স্পেচ তো ইণ্ডিয়ান নেশ্যনেল স্পেচ প্ৰমোশ্যন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ অৰ্থাৎ যাৰ হেডকোৱাৰ্টাৰ হৈছে আহমেদাবাদত যাৰ কাম হৈছে এই যিবোৰ বেচৰকাৰী সংস্থাই হওক বা যিয়ে নহওক যিবোৰ ৰকেট লঞ্চ কৰিব পঠিয়াব ইয়াক সকলোখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰত দায়িত্ব লয় গতিকে এই ইন স্পেচে তো ইন স্পেচৰ কথাও আহিব পাৰে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হয় এই ধৰণে কুৱেশ্যন সুধিব পাৰে মনত ৰাখিব
তো এইটো হৈ গ'ল আমাৰ নেক্সট টপিক ইন জুলাই 2026 প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু embark on historic state visit to which Eastern European country, marking the first ever visit by an Indian head of the state to that nation. তো আপোনালোকে জানে যে ৰিচেণ্টলি আপোনালোকে শুনিছে যে আমাৰ দেশৰ সন্মানীয় প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে কি কৰিছিলে আমাৰ ইষ্ট ইউৰোপৰ 3খন এনেকুৱা কাণ্ট্ৰি ভিজিট কৰিছে। তো তাৰে যদি আপোনালোকে চাই দুখন কাণ্ট্ৰিত তাৰে 3খন কাণ্ট্ৰি ভিজিট কৰিছে, তো তাৰে 2খন কাণ্ট্ৰি যদি মন কৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ যিকোনো ৰাষ্ট্ৰপতিৰ প্ৰথমটো ভিজিট হয়। এখনত গৈছে 30 বছৰ আগতে গৈছিলে, কিন্তু বাকী 2খনত যদি চাই প্ৰথম ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ভিজিট বুলি আমি ক'ব পাৰোঁ। তাৰে ভিতৰত যদি আপোনালোকে চাই ইয়াত 2খনৰ এখনে বাৰু ইয়াতে দিয়া হৈছে, অপশ্যনটো হ'ব অপশ্যন বি। ঠিক আছে, আৰু 2খন কি আছে সেইকেইখন আমি চাই লওঁ। প্ৰথমতে চাব প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু ডিপাৰ্টেড অন দ্য অফিচিয়েল ষ্টেট ভিজিট টু ৰিপাব্লিক অফ মলডোভা, ৰিপাব্লিক অফ নৰ্থ মেচেডোনিয়া এণ্ড ৰোমানিয়া। তো ৰোমানিয়াততো আগতে গৈছিলে, বাট মেচিডোনিয়া এণ্ড মলডোভাত যদি আপোনালোকে চাই ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ ব্যক্তি যোৱা প্ৰথম হৈছে এইবাৰ দ্ৰৌপদী মুৰ্মু, সন্মানীয় দ্ৰৌপদী মুৰ্মু। তো তেখেত গৈছে। তো আপোনালোকে মনত কৰিব দেই, মলডোভা আৰু মেচেডোনিয়াৰ নাম দুটা বিশেষকৈ মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট। ৰোমানিয়াত গৈছিলে, বাট 30 বছৰৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি এইবাৰ গৈছে। এতিয়া চাওক, this is the first ever visit by an Indian president. মই যোনখিনি কৈছিলোঁ both Moldova and North Macedonia, expanding India's diplomatic and economic presence in Eastern Europe. তো আপোনালোকে যদি চাই আমি উত্তৰ মেচিডোনিয়া নাইবা মলডোভাত যোৱা প্ৰথম ভাৰতীয় ৰাষ্ট্ৰপতি। তো যাতে আমাৰ পূব ইউৰোপত ভাৰতৰ যাতে ডিপ্ল'মেটিক নাইবা আমাৰ অৰ্থনৈতিক স্থিতি যাতে আমি সম্প্ৰসাৰিত কৰিব পাৰি, সেই লক্ষ্য উদ্দেশ্যৰে দেশৰ ৰাষ্ট্ৰপতি, সন্মানীয় ৰাষ্ট্ৰপতি তাত উপস্থিত হৈছিলেহি। আৰু লগতে নেক্সটখন আছিলে ৰোমানিয়া, তাতো গৈছিলেহি। তো আপোনালোকে এইখিনি ভালকৈ চাই থৈ দিব। ইয়াত মই লিখিয়ে দিছোঁ যে প্ৰথম যদি চাই মুৰ্মু এৰাইভ ইন Chisinau for the first leg on her tour, where she held delegation level talk with Moldovan President Maria Sandu to boost ties in sectors like agriculture, ফাৰ্মাচিউটিকেলছ এণ্ড IT। তো IT হোক নাইবা ফাৰ্মাচিউটিকেল হোক নাইবা এগ্ৰিকালচাৰ বা কৃষি হোক, এনেকুৱা ছেক্টৰত যাতে আমাৰ মানে ভালকৈ এই ক্ষেত্ৰত যাতে মলডোভাৰ লগত এক সম্পৰ্ক সুদৃঢ় কৰিব পাৰি, সেইবাবে কি হৈছিলে মলডোভাৰ প্ৰেচিডেণ্টৰ লগত সাক্ষাৎ কৰিছিলে। নামটো মনত ৰাখিব, মায়া চান্দু। ঠিক আছে, মায়া চান্দুৰ লগত সাক্ষাৎ কৰিছে। সুধি দিব পাৰে মায়া চান্দু ক'ৰ প্ৰেচিডেণ্ট হয়, নাইবা মলডোভাৰ প্ৰেচিডেণ্ট কোন আছিলে যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেখেতক সাক্ষাৎ কৰিছিলে, সেই ধৰণৰো কুৱেশ্যন আহিব পাৰে। নেক্সট যদি চাইচিড এণ্ড ট্ৰেভেলটো ক'ত গৈছে, স্কোপজেত গৈছে। স্কোপজে গৈ পেলাই তাতো আমি যদি চাওঁ, প্ৰথমটো আমাৰ ইণ্ডিয়াৰ প্ৰেচিডেণ্টৰ ভিজিট হয়, ৱেৰ চি হেল্ড বাইলেটাৰেল ডিছকাশ্যন উইথ প্ৰেচিডেণ্ট যদি চাই জৰ্ডানা, অকণমান নামকেইটা দীঘলীয়া হয়, তো চিলজানোভস্কা এণ্ড ডাভোক। ঠিক আছে, ডাফ কোবা। অ'কে, তো নামকেইটা অকণমান প্ৰনাউন্স কৰিব অকণমান ভুল হ'ব পাৰে। তো গৰ্ডানা চিলজানোভস্কা ডাফ কোবা। ঠিক আছে, নামটো আপোনালোকে দেখিলে অকণমান মনত থাকিয়ে যাব, ইমান দীঘলীয়া এটা নাম। তো স্কপজেত গৈ পেলাই তাৰ প্ৰেচিডেণ্টক কি কৰিলে আপোনাৰ মানে মেচেডোনিয়াত গৈ পেলাই তাতে কথা পাতিলে। আৰু তাৰপিছত কি ক্ষেত্ৰত মই আপোনালোকক গোটেইখিনি কৈ দিলোঁ। তাৰপিছত ফাইনেলি তেখেতে গ'ল ক'ত, ৰোমানিয়াত গ'ল। তো ৰোমানিয়াত যদি আপোনালোকে চাই ভাৰতৰ প্ৰেচিডেণ্ট যোৱা 30 বছৰৰ পিছত এইবাৰ গৈছে। তো ষ্টেটিক জিকেৰ পৰা অকণমান কুৱেশ্যন আহিব পাৰে, সেইকাৰণে মই বিশেষ টপিকটো দি দিছোঁ আপোনালোকক। মলডোভাৰ কথা সুধিব পাৰে। তো মলডোভাৰ কেপিটেল হৈছে চিচিয়ানো আৰু কাৰেঞ্চি হৈছে মলডোভান লেউ। দেন নৰ্থ মেচেডোনিয়াৰ কেপিটেল হৈছে স্কপজে, এইমাত্ৰ যে ক'লোঁ। দেন কাৰেঞ্চি হৈছে মেচেডোনিয়ান ডিনাৰ। দেন ৰোমানিয়াৰ কেপিটেল হৈছে বুচাৰেষ্ট। ঠিক আছে, নেক্সট কাৰেঞ্চি হৈছে ৰোমানিয়ান লেউ। তো লেউ আপোনালোকে দুটাত পালে কাৰেঞ্চি, মলডোভা এণ্ড ৰোমানিয়া, তো মন কৰিব। দেন আমি প্ৰেচিডেণ্টৰ বিষয়ে যিহেতু পঢ়িছোঁ, তো প্ৰেচিডেণ্ট আমাৰ কি হয়, প্ৰেচিডেণ্ট হৈছে আমি কি বুলি কওঁ, ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া। আপোনালোককতো এইবোৰ মই পঢ়াই থাকোঁ, ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া। দেন আমি কি বুলি কওঁ, হেড অফ দি ষ্টেট,
ঠিক আছে হেড অফ দি ষ্টেট বুলি কওঁ অৰ্থাৎ ৰাষ্ট্ৰৰ প্ৰধান বুলি কওঁ ৰাষ্ট্ৰৰ মুৰব্বী হয়নে নহয় প্ৰেছিডেণ্ট তেখেতৰ নামতে সকলো কামখিনি চলে গতিকে প্ৰেছিডেণ্টৰ পৰা আমি আৰু দুটা বস্তু মনত ৰাখিম এই দুটাটো আমি মনত ৰাখিলোঁ লগতে আৰু এটা কি মনত ৰাখিম যে আমাৰ যি ডিফেন্স ঠিক আছে আমাৰ যি যিমানখিনি আছে ইয়াতে আৰ্ম ফ'ৰ্চেছ আমাৰ যি আছে এই গোটেই আৰ্ম ফ'ৰ্চৰ আমি কি বুলি কওঁ তেওঁক সুপ্ৰিম কমাণ্ডাৰ বুলি কওঁ মন কৰিব আমাৰ আৰ্ম ফ'ৰ্চৰ সশস্ত্ৰ বাহিনীৰ সুপ্ৰিম কমাণ্ডাৰ কোন বুলি ক'লে আমি সদায় কি লিখোঁ প্ৰেছিডেণ্ট লিখোঁ তো কিয় কয় এইবোৰ গোটেই আপোনালোকক মই প্ৰেছিডেণ্ট পঢ়াওঁতে ডিটেইলছত গোটেইখিনি বুজাইছিলোঁ তো সেইখিনি চাই থৈ দিব নেক্সট আপোনালোকে যদি চাই নেক্সটটো ইম্পৰ্টেণ্ট 72nd যিটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অলৰেডি আপোনালোকে গম পাইছে যে এৱাৰ্ড ঘোষণা কৰা হৈছে তো অসমৰ কোনখন চিনেমাই ঠিক আছে অসমৰ কোনখন চিনেমাই বেষ্ট আছামিজ ফিচাৰ্ছ ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে তাত নেশ্যনেল লেভেলতো দিয়ে আপোনালোকে জানে ৰিজনেল লেভেলৰ চিনেমাসমূহকো স্বীকৃতি দিয়ে গতিকে কোনখনে এইবাৰ পাইছে আপোনালোকে যদি চাই আগতে অনুৰ এমুঠি পুথি তাৰপিছত ৰঙা টাপু এই ৰঙা টাপুখনো পাইছিলে যোৱাবাৰ তো এইকেইখনে আপোনালোকে যদি চাই এইকেইখন গোটেইকেইখনে পোৱা হয় তো এইবাৰ পাইছে জুই ফুলে পাইছে তো জুই ফুলে এইবাৰ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তো ইয়াতে আপোনালোকক মই গোটেইখিনি লিখি দিছোঁ 72nd নেশ্যনেল ফিল্ম এৱাৰ্ডৰ বিষয়ে যে এইবাৰ যে দিয়া হ'ল নতুন দিল্লীত অনুষ্ঠিত হৈছিলে তাত কোনে কোনে পাইছে অসমৰতো আমি পালোৱে কোনে পাইছে লগতে মই বাকী গোটেইখিনি দি দিছোঁ ইয়াতে চাব তো বেষ্ট ফিচাৰ্ছ ফিল্ম এনেই যদি আপোনালোকে নেশ্যন ৱাইড যদি চাই কোনখনে পাইছে সেইখন হৈছে আৰ্টিকল 370 তো মই ভাবোঁ আপোনালোকে আৰ্টিকল 370 চাইছে হয়তো আগতেও চাইছে বহুতে কাৰণ এইখন খুবেই এখন ভাল মুভি আপোনালোকে জানিবলগীয়া বহুতখিনি কথা ইয়াতে আছে তো এই চিনেমাখনে বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড লাভ কৰিছে কোনে ডাইৰেক্ট কৰিছিলে আদিত্য সুহাস জাম্বালে কি কৰিছে ইয়াক প্ৰযোজনা কৰিছিলে নেক্সট পৰিচালনা কৰিছিলে নেক্সট যদি আপোনালোকে চাই অসমীয়া ৰিজনেল যদি আপোনালোকে যিহেতু আমি অসমৰটো আমি মনত ৰাখিব লাগে এইকাৰণে জুইফুল এই চিনেমাখনৰ কথা আপোনালোকে মন কৰিব নেক্সট যদি চাই ইয়াত ডিৰেক্টৰ হৈছে যদুমণি দত্ত ডিৰেক্টৰ এণ্ড প্ৰডিউচাৰ হৈছে যদুমণি দত্ত কেতিয়াবা সুধি দিব পাৰে এয়াও সুধিব পাৰে তাৰপিছত আপোনালোকে যদি চাই অভাৰঅল যদি চাই বেষ্ট এক্টৰ ইন লিডিং ৰোল দুজনে পাইছে যুটীয়াভাৱে কাৰ্তিক আৰিয়ান এণ্ড মামুটি ফৰ কিহৰ বাবে পাইছে এখন মালায়ালম মুভি হয় ব্ৰহ্ময়ুগমৰ বাবে পাইছে ঠিক আছে আৰু চান্দু চেম্পিয়নৰ বাবে কাৰ্তিক আৰিয়ানে পাইছে এইবাৰৰ বেষ্ট এক্টৰ এৱাৰ্ড আৰু লগতে আপোনালোকে আমাৰ অসমৰখন বিশেষকৈ মনত ৰাখিব ৰজত কমল যিহেতু ৰজত কমল বুলি কিয় কোৱা হয় ৰজত কমল মানে যদি ৰিজনেল লেভেলৰ কোনোবা চিনেমাক বেষ্ট ফিল্ম এৱাৰ্ড দিয়া হয় তো সেয়া হৈছে মানে ৰজত কমল দিয়া হয় আৰু যদি আমি নেশ্যনেল লেভেলত চাওঁ আৰ্টিকল 370 পাইছে তো ইয়াক মানে স্বৰ্ণ কমল তো এইখিনি মই ডিটেইলছত গোটেইখিনি দি দিছোঁ কোনে এক্ট্ৰেছ বেষ্ট এক্ট্ৰেছ পাইছে লিডিং ৰোল ছেম আৰ্টিকল 370 এক্টিং কৰা য়ামি গৌতমে পাইছে দেন বেষ্ট ডিৰেকশ্যন যদি চাই ৰাজকুমাৰ পেৰিস্বামীয়ে পাইছে ফৰ Amaran. Then the awards were announced by the jury shared by কোনে announce কৰিছে এইটো ইয়াত লিখা আছে বিশেষকৈ জয়ৰাজ মনত ৰাখিব ফিচাৰ্ছ ফিল্ম জুৰি দেন বাকীকেইটাও চাব বাট এইটো ইম্পৰ্টেণ্ট হয় নেক্সট আমি অকণমান ইয়াতে মই ষ্টেটিকখিনি দি দিছোঁ এইখিনি মই ভাবোঁ এতিয়া পঢ়াব নালাগে কোনে অৰ্গেনাইজ কৰে নাইবা ৰজত কমল বঁটা কি স্বৰ্ণ কমল বঁটা কি যোনবিলাক বেষ্ট ফিচাৰ্ছ ফিল্ম পায় নেশ্যনেল লেভেলত সেইসমূহক স্বৰ্ণ কমল বঁটা দিয়ে গল্ডেন লোটাছ আৰু যিসকল ৰিজনেল লেভেলত যিকেইখন মুভিয়ে বেষ্ট মুভি বা বেষ্ট ফিচাৰ্ছ ফিল্ম পায় তেনেকুৱাবিলাকক ৰজত কমল দিয়ে ইয়াত মই আপোনালোকক লিখি দিছোঁ যেনেকৈ জুই ফুলে এইবাৰ ৰজত কমল বঁটা লাভ কৰিছে এণ্ড দাদা চাহেব ফাল্কে এৱাৰ্ডৰ বিষয়ে ইয়াত মই অকণমান দি দিছোঁ কাৰণ দাদা চাহেব ফাল্কে এৱাৰ্ড যিটো হয় সেইটো হৈছে ইণ্ডিয়াৰ হাইয়েষ্ট মানে চিনেমা জগতত প্ৰদান কৰা শীৰ্ষৰ বঁটা হয় শীৰ্ষৰ সন্মান হয় ঠিক আছে চিনেমাৰ জগতত কণ্ট্ৰিবিউশ্যনৰ কাৰণে এৱাৰ্ড দিয়া চবচে শীৰ্ষত থকা এৱাৰ্ডটো হৈছে দাদা চাহেব ফাল্কে এৱাৰ্ড তো আপোনালোকক সুধিব পাৰে তো দাদা চাহেব ফাল্কে এৱাৰ্ড বঁটা পোৱা প্ৰথমগৰাকী ব্যক্তিৰ কথা আপোনালোকক সুধিব পাৰে ইয়াত মই গোটেইখিনি লিখি দিছোঁ দেৱিকা ৰাণী তেখেতে পাইছিলে দাদা চাহেব ফাল্কে এৱাৰ্ড এতিয়া আপোনালোকক মই এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ যিহেতু মই পঢ়াইছোঁ সেইসমূহ যে অসমৰ দাদা চাহেব ফাল্কে এৱাৰ্ড পোৱা এগৰাকী ব্যক্তিৰ নাম আপোনালোকে কমেণ্টত জনাব ঠিক আছে কোনে পাইছিলে
নেক্সট আমি অকণমান ওৱান লাইনাৰ টপিক কেইটা অকণমান চাই লওঁ who were named as India's official flag bearer and baton bearer respectively of the opening ceremony of the 2026 Commonwealth Game in Glasgow. তো গ্লাছগোত যিটো কমনৱেলথ গেম আজিৰ পৰা যি অনুষ্ঠিত হ'ল 23 জুলাইৰ পৰা অনুষ্ঠিত হ'ল তো তাত আমি যদি চাওঁ আমাৰ ইণ্ডিয়াৰ টীমটোক লিড কৰি পেলাই গৈছে তো কোন দুগৰাকী ব্যক্তিক উদ্বোধনী অনুষ্ঠানৰ বাবে ফ্লেগ বিয়াৰাৰ আৰু এটা হৈছে বেটন বিয়াৰাৰ হিচাপে কাক লোৱা হৈছে তো হেয়া অপশ্যন কি হ'ব অপশ্যন আপোনালোকে হয়তো পাইছে মীৰাবাই চানু এণ্ড লাভলীনা বৰগোহাঁই তো লাভলীনা বৰগোহাঁই অসমৰ গৌৰৱ গতিকে তেখেতৰ নাম আৰু লগতে মীৰাবাই চানুৰ নামটো আপোনালোকে মনত ৰাখিব সুধি দিব পাৰে এইটো গেমৰ পৰা আমাৰ যিহেতু কুৱেশ্যন আহে তো ইয়াত আপোনালোকক লিখিয়ে দিছোঁ দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন নেমড ৱেইট লিফটিং superstar Mirabai Sanu as India's official flag bearer and Olympic boxing medalist Lavlina Borgohain as the baton bearer. তাৰমানে কি হয় তাত আপোনালোকে যেতিয়া খেলবিলাক দেখিব আমাৰ ফ্লেগখনটো উৰুৱাই হয় নাই ফ্লেগ বিয়াৰাৰ হিচাপে মীৰাবাই চানুৰ নামটো লোৱা হৈছে আৰু লগতে তাত এই যিটো বেটন বিয়াৰাৰ মানে হৈছে তাত যিটো বেটন মানে এটা ষ্টিক থাকিব তাত ইউকেৰ কিং কুইনৰ মানে এটা স্পেচিয়েল মেছেজ থাকে তো সেইটো মানে লৈ যাব লাগে তো সেইটো বেটন বিয়াৰাৰ হিচাপে লাভলীনা বৰগোহাঁই আৰু ফ্লেগ বিয়াৰাৰ হিচাপে মীৰাবাই চানুক নামটো লোৱা হৈছে তো আপোনালোকে গমেই পালে আজিৰ পৰা অনুষ্ঠিত হৈছে 23 জুলাইৰ পৰা সেইফালে 2 আগষ্টলৈকে চলিব ক'ত চলিব মন কৰিব গ্লাছগোত অনুষ্ঠিত হ'ব আজিৰ পৰা নেক্সট আহক যেহেতু নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে অবজাৰ্ভ কৰা হয় গতিকে কেতিয়া অবজাৰ্ভ কৰা হয় জুলাই 18ত অবজাৰ্ভ কৰা হয় তো নেলছন মেণ্ডেলাই কেতিয়া নোবেল পিচ প্ৰাইজ পাইছিলে আৰু লগতে মই এটা আপোনালোকক কওঁ নোবেল পিচ প্ৰাইজ পাইছিলে তেখেতে আৰু এগৰাকী ব্যক্তিয়ে পাইছিলে কিন্তু নেলছন মেণ্ডেলাই আপোনালোকে যদি মন কৰে ভাৰত ৰত্নও লাভ কৰিছিলে তো ভাৰত ৰত্ন লাভ কৰিছিলে বেলেগ মানুহে ভাৰত ৰত্ন লাভ কৰিব পাৰে নেকি মানে বেলেগ কাণ্ট্ৰিৰ মানুহে ভাৰত ৰত্ন লাভ কৰিব পাৰে নেকি কাৰণ মই ক'লোঁ যে নেলছন মেণ্ডেলাই ভাৰত ৰত্ন লাভ কৰিছিলে যিহেতু আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হৈছে ভাৰত ৰত্ন তো ভাৰত ৰত্ন লাভ কৰিব পাৰে নেকি যদি পাৰে কিয় পাৰে আপোনালোকে পাৰিলে কমেণ্টত জনাবচোন আৰু লগতে কোনটো ইয়াৰত হৈছিলে সেইটো জনাব নেক্সট মই টপিকটো অকণমান পঢ়াই দিওঁ যে নেলছন মেণ্ডেলাৰ যি 67 ইয়াৰ্ছ যিটো মানুহৰ ৰাইটছ ডেমক্ৰেচি কলা বগা উচ্চ নিচ এইবিলাকৰ এগেইনষ্টত যিমানখিনি তেখেতৰ কাম আছিলে ইকুৱেলিটিক লৈ পেলাই ইকুৱেলিটি আনাক লৈ পেলাই যিমানখিনি কাম আছিলে সেই 67 ইয়াৰ্ছ জুৰি পেলাই সেই কামখিনিক মানে স্মৰণ কৰি পেলাই আপোনালোকে যদি চাই 18 জুলাইত কি কৰা হয় ইণ্টাৰনেশ্যনেলি নেলছন মেণ্ডেলা ডে অবজাৰ্ভ কৰা হয় তো এই নেশ্যনেল মেণ্ডেলা ডে যে অবজাৰ্ভ কৰিব আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত যে অবজাৰ্ভ কৰিব তো সেইটো কেতিয়াৰ পৰা লোৱা হৈছিলে মন কৰিব 2009 চনৰ পৰা ইয়াক ডিক্লেয়াৰ কৰা হৈছিলে কোনে ইউনাইটেড নেশ্যন মানে ৰাষ্ট্ৰসংঘৰ যি জেনেৰেল এছেম্বলি অৰ্থাৎ সাধাৰণ পৰিষদে ইয়াক 2009 চনৰ পৰা ঘোষণা কৰিছিল আৰু সেই ঘোষণা মৰ্মে প্ৰথমবাৰৰ বাবে আপোনালোকে যদি চাই 2010 চনৰ 18 জুলাইত মানে চেলিব্ৰেট কৰা হৈছিল আৰু তেনেকৈ প্ৰত্যেক বছৰে কি কৰা হয় চেলিব্ৰেট কৰা হয় মন কৰিব নেক্সট যদি চাই Indian badminton star PV Sindhu won the 2026 Japan Open title by defeating which player in the final? মন কৰিব প্ৰথম ইণ্ডিয়াৰ মানে প্ৰথম গৰাকী ব্যক্তি দেই যোনে জাপান অপেন টাইটেল লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে গতিকে এই খিতাপটো দখল কৰা প্ৰথমগৰাকী ইণ্ডিয়ান হয় PV সিন্ধু যি অলৰেডি আপোনালোকে যদি চাই অলিম্পিকত দুবাৰকৈ পদক জয়ী হৈছে তো তেখেতে ভাৰতলৈ এইটো সুনামো কঢ়িয়াই আনিছে তো তেখেতে কাক হৰুৱাইছিলে তো জাপানৰে এগৰাকী খেলুৱৈ যাৰ নাম হৈছে আকানে য়ামাগুচি ঠিক আছে য়ামাগুচি তো অপশ্যন চি শুদ্ধ উত্তৰ হ'ব তো ইয়াত মই গোটেইখিনি দি দিছোঁ 2-time অলিম্পিক মেডেলিষ্ট PV সিন্ধু ডিফিটেড জাপানছ আকানি তো কাক ডিফিট কৰিব আৰু কেতিয়াবা এনেকৈও সুধিব পাৰে ন আকানি য়ামাগুচি তেখেত ক'ৰ খেলুৱৈ হয় কিহৰ লগত জড়িত হয় সেই ধৰণে সুধিব পাৰে তো তেখেতক হৰুৱাই পেলাই এই জাপান অপেন খিতাপ দখল কৰা ইণ্ডিয়াৰ প্ৰথমগৰাকী ব্যক্তি হৈছে PV সিন্ধু মন কৰিব খুবেই ইম্পৰ্টেণ্ট হয় কিন্তু দেই চাওক বিকামিং দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছাটলাৰ মানে বেডমিণ্টন খেলুৱৈ টু claim the title and ending her 2-year BWF World Tour title draft তো তেখেতে
এই 2026 চনত জাপান অপেন তেওঁ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ভাৰতীয় হয় এতিয়া চাওক নেক্সট টপিকত অৰ্থাৎ আমাৰ যিটো ফিফা ৱৰ্ল্ড কাপ এতিয়া এইটোৰ বিষয়েনো মই কি পঢ়াম সকলোৱে অলৰেডি জ্ঞাত হয় ফিফা ৱৰ্ল্ড কাপত কোনে গল্ডেন বুট পাইছে গল্ডেন গ্লোভছ পাইছে হয় নাই বেষ্ট খেলুৱৈ কোন হয় অলৰেডি আপোনালোকে সকলোৱে জানে তথাপিতো মই পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা যাতে পিডিএফটোত ভালকে থাকে পিডিএফটো পঢ়িলে যাতে সেইসমূহ আৰু এবাৰ চাব পাৰে সেইকাৰণে মই এইটো এড কৰাই দিছোঁ তো কোনে কাক গোল্ডেন বল শ্ৰেষ্ঠ খেলুৱৈ প্ৰদান কৰা হ'ল লিওনি মেছি এমবাপ্পে ৰড্ৰি ফেৰেন টৰ্ছ তো কোন হয় শ্ৰেষ্ঠ খেলুৱৈ গোল্ডেন বল ইয়াত মই গোটেইখিনি লিখি দিছোঁ প্ৰথমতে আপোনালোকে চাই থৈ দিব যে এইটো ক'ত অনুষ্ঠিত হৈছিলে যিহেতু এইটো সুধিব পাৰে দে খুব জৰুৰী হয় কোনে জয়ী হৈছে কাৰ এগেইনষ্টত খেলি পেলাই মানে ফাইনেলিষ্ট কোন আছিলে সেয়াটো আপোনালোকে ক'ব পাৰিব আৰ্জেণ্টিনা স্পেইন বাট জয়ী হৈছে স্পেইন সেইটো আপোনালোকে ক'ব পাৰিব কিন্তু ক'ত অনুষ্ঠিত হৈছিলে সেইটো হয়তো আপোনালোকক সুধিব পাৰে মন কৰিব নেক্সট ইম্পৰ্টেণ্ট যিহেতু এইবাৰ মই এইটো আপোনালোকক ফিফা ৱৰ্ল্ড কাপ হওঁতে মই এই পাৰ্টিকুলাৰ কথাখিনি মই আপোনালোকক পঢ়াইছিলোঁ আৰু এবাৰ APSC CC8 এই কুৱেশ্যনটো আহিছিলেও প্ৰিলিমছত মই আপোনালোকক এই কুৱেশ্যনটো এই বস্তুখিনি তেতিয়াই সলভ মানে বুজাই দিছিলোঁ যেতিয়া ফিফা ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিলে তো প্ৰথমবাৰৰ বাবে আপোনালোকে যদি চাই 48টা টিম ঠিক আছে তাত 48টা টিমে অংশগ্ৰহণ কৰিছে আৰু যদি চাই তিনখন মানে নেশ্যনে ইয়াক কি কৰিছে হোষ্ট কৰিছে তো তিনখন নেশ্যনে হোষ্ট কৰিছে লগতে ইয়াত 48টা টিমে অংশগ্ৰহণ কৰিছে তো কোন তিনখন হয় মনত কৰিব কানাডা মেক্সিকো এণ্ড ইউনাইটেড ষ্টেট তো এইটো আৰু এক্সামবিলাকত অহা সম্ভাৱনা আছে আপোনালোকে চাব আৰু যদি চাই স্পেইনে যদি আপোনালোকে চাই টোটেল দুবাৰ ৱৰ্ল্ড কাপ মানে জিকিলে ফিফা ৱৰ্ল্ড কাপ জিকিলে টোটেল দুবাৰ তো এইবাৰটো 2026ত জিকিলে আৰু প্ৰথমটো আছিলে যেতিয়া সাউথ আফ্ৰিকাত হৈছিল 2010 চনত তো 2010 চন আৰু এইবাৰ 2026 চনত স্পেইনে অৰ্থাৎ দুবাৰকৈ এই খিতাপ দখল কৰিলে তো সেইটো কেতিয়াবা আপোনালোকক সুধিব পাৰে নেক্সট মই ইয়াত গোটেইখিনি দিছোঁ গল্ডেন বল যোনে বেষ্ট প্লেয়াৰ ৰড্ৰিয়ে পাইছে চিলভাৰ বল কোনে পাইছে মেছিয়ে পাইছে ব্ৰঞ্জ বল কোনে পাইছে এমবাপ্পে পাইছে গল্ডেন বুট কোনে পাইছে এমবাপ্পে পাইছে দেন গোল্ডেন গ্লোভ কোনে পাইছে উনাই সিমানে পাইছে ফিফা য়ং প্লেয়াৰ এৱাৰ্ড কোনে পাইছে পৌছ ওভাৰচিয়ে পাইছে তো এই গোটেইখিনি প্ৰনাউন্স কৰোঁতে কিবা ভুল হ'ব পাৰে দেই ক্ষমা আগতে বিচাৰিছোঁ তো এইখিনি বস্তু চাব যিহেতু এমবাপ্পেৰ কথা ৰড্ৰিৰ কথা এক্সামত সুধিয়ে থাকে প্ৰায় আপোনালোকে আগতেও এক্সামত এনেকুৱা ধৰণে পাইছে মানে ৰিচেণ্ট পৰীক্ষাবিলাকত আপোনালোকে পাইছিলে যোৱা 24-23ৰ পৰীক্ষাটো আহিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন ক'ৰ খেলুৱৈ হয় কিহৰ লগত জড়িত এই ধৰণৰ কুৱেশ্যন আহিছিলে তো এইবাৰ এই এৱাৰ্ডখিনি আপোনালোকে চাই থ'ব কোনে পালে টপ বেষ্ট মানে গোলকিপাৰ কোন হয় কোনে দিছে কিমান গোল তো এইবিলাকৰ ওপৰত কুৱেশ্যন আহিব পাৰে ৰাইট তো খেলৰ লগত সব জড়িত যিহেতু জানিবই এইখিনি তো ইয়াত মই তিনিটা হোমৱৰ্ক দিছোঁ এবাৰ পঢ়াই দিছোঁ দ্য ফিফা ৱৰ্ল্ড কাপ 2026 ৱাজ হিষ্টৰিক এজ ইট ৱাজ co-hosted across 3 nations for the first time which 3 nation hosted the tournament তো আপোনালোকে কওক এতিয়া আগলৈ নাযাব ভিডিঅ'টো স্কিপ কৰি মানে চাই আহিছোঁ আগলৈকে এতিয়া কাটি পেলাই নাযাব মই অলৰেডি কৈছিলোঁ ডাইৰেক্ট আপোনালোকে এই কুৱেশ্যনটো চাওক নিজে প্ৰেক্টিছ কৰক কোনকেইখন হ'ব নিচিনা লাগে কমেণ্টত দিয়ক নেক্সট যদি চাই খুবেই ইজি এইটো অপশ্যনকেইটা চাই এলিমিনেট কৰিবই পাৰিব নেক্সট এটা কুৱেশ্যন দিছোঁ সেইটো হৈছে In July 2026, the President Drupadi Murmu made a historic visit to Moldova and North Macedonia, marking the first ever visit by an Indian president to both nations. What are the capitals of Moldova and North Macedonia, respectively? So, Moldova and Macedonia capital কি হয় আপোনালোকে কমেন্টত জনাব নেক্সট টু তিনটা এটা স্কিপ কৰি দিলো নেকি মই আচ্ছা এইটো স্কিপ সেইকাৰণেতো হুইচ ফিল্ম অন দ্য বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড এট 72nd নেশ্যনেল ফিল্ম এৱাৰ্ড এনাউন্স ইন জুলাই 2026 এই কুৱেশ্যন কেইটা দিব লগতে আৰু মই পঢ়াই থকাৰ মাজত আৰু কুৱেশ্যন সুধিছিলোঁ সেইকেইটাও দিব ঠিক আছে তো আজিলৈ ইয়াতে এৰিছোঁ
কাৰণ মই ক্লাছটো আজি বৃহস্পতিবাৰ ন কালিতো দিব নোৱাৰিলোঁ এবাৰ এনেকৈও ভাবিছিলোঁ যে ছেটাৰডে দিওঁ নেকি একেলগে কাৰণ ক্লাছটোতো মই কালিয়ে তৈয়াৰ কৰি থৈছিলোঁ কালি আনিম বুলি গোটেইখিনি ৰেডিয়ে হৈ আছিলে জাষ্ট মানুহজনীয়ে ক্লাছটো কৰিব নোৱাৰিলোঁ আৰু এবাৰ ভাবিলোঁ যে ছেটাৰডে গোটেইখিনিতো আকৌ ভাবিলোঁ যে ছেটাৰডে দিলেতো আমাৰ ছাত্ৰ ছাত্ৰীৰ অসুবিধা হ'ব ইমানখিনি বস্তু একেলগে কেনেকৈ মনত ৰাখিব হয় নাই পঢ়িব মনত ৰাখিব দিগদাৰো হ'ব দীঘলীয়া হ'ব সেই ভাবি মই আজিয়েই মানে যিমান পাৰোঁ মানে চেষ্টা কৰিলোঁ আৰু দিবলৈ তো সকলোকে ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ ক্লাছটো চোৱাৰ বাবে হোমৱৰ্কখিনি কৰিব প্ৰেক্টিছ কৰক কাৰেণ্ট এফেয়াৰ্ছ MCQs প্ৰেক্টিছ কৰক টপিকবিলাক ক্লিয়াৰ ৰাখক মই সদায় সেইটোৱে ক'ম তো লাষ্টত পুনৰবাৰ ধন্যবাদ বাই বাই